দিবাচন ভূমিকম্প ৰহা শব্দ বা মৰলি বতাহ ধুমুহা আৰু সংহাৰক অগ্নিশিখাৰে সৈতে বাহিনী সকলৰ যি হোৱা গবাই দণ্ড দিয়া যাব ছেদনৰিয়েলৰ বিৰুদ্ধে যি সকলো জাতি সমূহে যুদ্ধ কৰিব আৰু তেওঁৰ দৃঢ় কুঠৰ বিৰুদ্ধে যুদ্ধ কৰিব আৰু তেওঁ ক্লেশ দিব এই সকলো এটা সপোন আৰু ৰাতিৰ এটা খলৰ ধাৰে হ'ব হত যেনেকৈ ক্ষুধাতুৰ মানুহে সপোনত ভোজন কৰে কিন্তু সাৰ পালে পেট খালী হৈ থাকে যেনেকৈ তৃষ্ণাতুৰ মানুহে সপোনত বন কৰে কিন্তু সাৰ পালে পিয়াহত তুন্দ্ৰ কৰিবই আৰু অন্তৰত পিয়াহ লাগে হয় তেনেকৈ চিউন পৰ্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সপোনো সম্ভৱ নিজকে বিস্মিত কৰা আৰু বিস্মিত হোৱা নিজকে অন্ধ কৰা আৰু অন্ধ হোৱা মতলীয়া হোৱা কিন্তু দ্ৰাক্ষাৰ দ্ৰৱময় অমংকল হোৱা কিন্তু জবহুৰা নহয় তোমালোকৰ ওপৰত খুৰ নিদ্ৰাজন আত্মা ঢালি দিলে এও তোমালোকৰ ভাববাদী ৰূপ চকুবোৰ মুদলে আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে মাৰি বন্ধ কৰা এখনি পুথি বাক্য স্বৰূপ ইয়াক পাঠ কৰা এই বুলি কৈ জানিয়ে জনন সেই পুথিখন দিলে তেওঁ কয় মই নোৱাৰা কাৰণে চাবু মাৰি বন্ধৰ তাৰা যদি ইয়াক পাঠ কৰা এই বুলি কৈ দুৰ্জানে জনক পুথিখন দিয়ে তেওঁ কৈল বহিব নাজানো সৰজি হুৱাই কলে এই লোকশ কলে মোৰ ওচৰ লৈ চাপি নিজৰ নিজৰ মুখেৰে আয়নু ভৰে হে
আশাবমান কৰে কিন্তু তেওঁলোকৰ অন্তৰ হলে মোৰ পাৰা দূৰত আছে তেওঁলোকৰ মোৰ প্ৰতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা যেবৰে হেতুকে চোৱা মই এই লোকস্কলৰ মাজত অদ্ভুত ৰূপে আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকি তেওঁলোকৰ জ্ঞানী লোকসকল জ্ঞান নষ্ট হোৱা আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোক সমৰ বুদ্ধি লুপ্ত থাকিব কিন্তু যি হোৱাৰ পৰা নিজৰ দম্পনা গভীৰ ভাৰে লুকুৱা খোজা জনৰ সম্ভাৱ হ'ব আৰু মনোহাৰত কাৰ্য কৰা তেওঁলোকে কয় আমাক কোনে দেখে আমাক কোনে জানে তেওঁলোকৰ সন্তাপ হ'ব।